ছাত্ৰ-ছাত্ৰীসকল, আমাৰ জীৱন জীৱিকা ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম। আমাৰ মাজত আজি ককাইদেউ দুজন আহিছেহি। তেখেতলোকৰ আজি মনৰ কথা অলপ পাতিম। আমাৰ খুব থুলমূলীয়াকে আমাৰ মাছৰুমৰ ওপৰত কাম কৰি আছো আমি। প্ৰায় আমাৰ 9-10 বছৰ মানেই হ'ল মাছৰুমত। আমাৰ মানে ককাইদেউহঁতে এই মাছৰুমটো কৰি আছে। এইটো কাঠফুলাৰ আজি বীজ নিবলৈ আহিছে। তেখেতলোকৰ আমাৰ লগত কাম কৰি কেনেকুৱা লাগিছে, মাছৰুমৰ ষ্টুডেণ্টবিলাক কেনেকুৱা লাভৱান হৈছে নাই তাকে ঠিকে আছে। লাভৱান যথেষ্ট হৈছে আৰু কৰি ভাল লাগিছে। নিজেও খোৱা আনকো খুৱাই মানে শৰীৰটো সুস্থ কৰি ৰাখিম বুলি ভাবিছোঁ। এনে অহৰহ চেষ্টা কৰি আছোঁ। যিবিলাকে খোৱা নাই সেইবিলাকক খুৱাবলৈ চেষ্টা কৰি আছোঁ। ভাল হৈছে, সিহঁতে মানে খাই পেলাই বহুত ভাল পাইছে আৰু সিহঁতে মানে কাঠফুলা বীজ ল'বৰ কাৰণে বহুতবাৰ ফোন কৰি থাকে মোক। বহুত দূৰলৈকে মই বহুত মানুহক দিছোঁ। ভাল লাগিছে, সিহঁতে ভাল পাইছে, যথেষ্ট উপকৃত হৈছে। আপোনাৰ ঘৰখন এতিয়া ধুনীয়াকে কাঠফুলা খেতি কৰি চলাব পৰা হৈছে। চলাব যথেষ্ট উপকৃত। এইফালে ককাইদেউ আহিছে আমাৰ ডেলিভাৰী মাহ ন। আপুনি মোৰ ভিডিঅ' চাই কিনে আহিছিলে, কাঠফুলা ভিডিঅ' চাই নহয় জানো? এতিয়া আপুনি কেনেকুৱা অনুভৱ হৈছে আমাৰ লগত কাম কৰি কিনে? ভালে লাগিছে। এতিয়া এতিয়া বহুত দূৰৰ পৰাই অৰ্ডাৰ আহে যে কাঠফুলা লাগে বুলি। এতিয়া সিহঁতকো দিব লাগে, খাই পিনে বহুত ভাল পাইছে। এতিয়া এনে কাঠফুলাটো আপুনি আমাৰ পৰা স্পন নি লাভৱান হৈছে। ঘৰখন ধুনীয়াকে চলিব পাৰিছে ন? ইয়াতকৈ আমাৰ সুখৰ কথা কি লাগে? আমি নিজৰ ঘৰতে যিখিনি পেলনীয়া ধান খেৰ থাকে সেইখিনি আমি নিজে এতিয়া ইউজ কৰিছোঁ। কাঠফুলা কৰিছোঁ, কাঠফুলাৰ লগত আমি কাম কৰিছোঁ, হয় নাই? কাম কৰি এতিয়া নিজৰ ঘৰখন চলাব পাৰিছোঁ যেতিয়া তাতকৈ আৰু কি লাগে, নহয় জানো? সেয়াই আমি ঠিক তেনেকে আগন্তুক আপোনালোকৰ আগত আৰু নতুন ভিডিঅ'বিলাক শ্বেয়াৰ কৰি গৈ থাকিম। ধন্যবাদ।